আজি গোটেই দিনটো দৌৰা-দৌৰিতে পাৰ কৰিছোঁ। লগালগ এতিয়া ঘৰত আহি কামত লাগি গৈছোঁ। মানে যিমানখিনি বস্তু আছে চব পেকিং কৰি আছোঁ। আৰু জানেনে এই কামটোৱে চবতকৈ ডাঙৰ প্ৰব্লেম, মানে ইমান বেছি কষ্ট হয় ন। এতিয়া যিমানখিনি পুৰণা কিতাপ আছে সেইখিনিও এতিয়া ভালকৈ ৰাখি দিওঁ আৰু চব বস্তু এতিয়া ইটো ৰুমত শ্বিফ্ট কৰি আছোঁ। আৰু সঁচাকৈ জানেনে এইখিনি কৰি থকাৰ মাজতে আজি মনত বহুত বেলেগ এটা অনুভৱ হৈছে। মানে মিক্স ফিলিংছ এটা আহিছে, অলপ ভালো লাগিছে, অলপ বেয়াও লাগিছে। যিহেতু প্ৰথমবাৰ বিয়া হৈ এইটো ৰুমতে আহিছিলোঁ, লগতে মানুহজনে বহুত বেছি মৰমত সজায়ো দিছিলে। সেইকাৰণে ৱালপেপাৰটো যেতিয়া এনেকৈ গুচাই দিছোঁ সেইকাৰণে মনত বহুত বেছি দুখ লাগিছে। কিন্তু কিবা এটা নতুন কৰিবৰ কাৰণে অলপতো পৰিৱৰ্তন আনিব লাগিবই, সেইকাৰণে আৰু ভাবিছোঁ। আৰু যদি আপোনালোকে মোৰ এই ৰুম ৰিন'ভেশ্যন জাৰ্নিটো চাব বিচাৰিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব দেই। এয়া দেখিছোঁ না ভাগৰত একদম তত নাই, পটককৈ বোলো ফ্ৰেছ হৈ আহোঁ। আহি দেখিছোঁ এয়া নতুন আলহী ঘৰত, মানে দৰ্জাখন খুলি থোৱাৰ বাবে পুৰা ৰুমত সোমাই আহিছে। আৰু অলপ দেৰি তাক মৰমো কৰি ল'লোঁ। লগতে এতিয়া মিল্কিক যিহেতু পাই গ'ল এতিয়া আৰু ক'ত যাব। আৰু গোটেই খালী ৰুম পোৱাৰ বাবে দুটা পুৰা খেলি আছে, সেইকাৰণে অকণমান বিস্কিটো দি দিছোঁ খাবৰ কাৰণে। আৰু যিহেতু কালিৰ পৰা কামটো আৰম্ভ কৰিম সেইকাৰণে ভাবিছোঁ ৰুমখিনি অকণমান চাফা কৰি ৰাখি দিওঁ। সেইকাৰণে যিমান লেতেৰা আছিলে চব ঝাৰু চাৰু মাৰি মেলি এতিয়া আজৰি কৰি দিম আৰু। মানে ৰাতিপুৱা সোনকালে উঠিব লাগিব, বহুত বস্তু কিনিবলৈও আছে, সেইকাৰণে এতিয়া পটাপট শুব লাগিব। আৰু কামখিনি আজৰি নোহোৱালৈকে শুবই নোৱাৰোঁ মানে। সেইকাৰণে এতিয়া মই পটাপট কামখিনি কৰি মেলি এতিয়া আকৌ ফ্ৰেছ হৈ আহিছোঁ। তেন্তে আজিলৈ আহিছোঁ। আৰু আপোনালোকে যদি ভিডিঅ'বোৰ চাই ভাল পাইছে তেন্তে প্লিজ চেনেলটো লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব। বাই।